দাদা গুণেটো কৈ দিব কংকন ভৰালি জেগা ঘৰটো আছে মোৰ বামুইগাঁও কুশলনগৰ এতিয়া আৰু ইয়াক দেখা পালো মই ফেচবুকৰ জৰিয়তে তাৰপিছত এপ্ৰ'চ কৰিলো কথা পাতিলো বহুত কম ৰেটত ধুনীয়া দামত মোক কামখিনি কৰাই দিছে বৰ ভাল লাগিছে আৰু ফিনিচিংটো বহুত ধুনীয়া মেইন কথা হ'ল ফিনিচিং সেইটো বহুত ভাল লাগিছে আৰু ব্যৱহাৰ পাতি ভাল গোটেই ষ্টাফখিনি কথা পাতি কাম কৰি বহুত ভাল লাগিছে সো আপোনালোকে এনেকে সৰু সুৰা কাম হলেও আমাক মাতিব পাৰে গুৱাহাটীৰ ভিতৰত হলেতো আমি না কৰা কথাই নাই বাহিৰতো কৰো যদি কামটো অলপ বেছিকে হয় সো দাদা ইয়াতে এখন দৰ্জা আছিলে দৰ্জাখন মানে তেওঁ এতিয়া ইউজ নহয় হাইট কৰিব বিচাৰিছিলে তাৰ ওপৰত আমি লোভাৰ্ছ লগাই দিলো ইয়াতে আমি গোল্ডেন বিটটো লগাইছো আৰু এইবিলাক কিবিলাক আমি ইয়াতে পেইন্ট কৰি পেলাই কিন্তু নাইকিয়া কৰিলো দেখা ইয়াতে এটা 3D ৱালপেপাৰ লগোৱা হ'ল 3D wallpaper to 3D coated to খুবই ভাল যিমানে শুকাব এইটো একদম সিমেন্টৰ দৰে কাম কৰিব আৰু মানে ইয়াৰ লগত লোভাৰ্ছৰ লগত কালাৰটো মেচ আপ কৰা হ'ল তো ইয়াতে স্পটলাইটৰ ৰিফ্লেক্ট হোৱাৰ পাছত খুব সুন্দৰ লাগিছে তো এনেকে এইখন ৱালপেপাৰ কৰা হ'ল আৰু ইফালে দৰ্জাখন আছে তাতে দেখাই দিব প্ৰথম লুকটো দেখাইছো দৰ্জাখন এনেকুৱা কালাৰত আছিলে আৰু দৰ্জাখন আগতে কৰা যেটো সৰু সাইজ আছিলে তো দাদাই অলপ কভাৰ কৰিব বিচাৰিলে ইয়াতে আমি 3D পেনেল তিনিখন মাত্ৰ লগালো তো 3D পেনেল এটো উডেন 3D পেনেলটো লগাই ইয়াতে লোভাৰ্ছ লগালো বহুত কম খৰচত এইবিলাক আপোনাৰ 300 কে পাৰ পিস আহে মেকিংটো আমি 50 रुपीस কে লওঁ আৰু লোভাৰ্ছটো আমি এটো যদি 10 ইঞ্চি চাই সকলোৱে জানে 400 টকা লওঁ আৰু যদি মানে মেকিং লৈ এপ্লাই কৰিব লগা হয় 50 रुपीस এক্সট্ৰা কে লওঁ আৰু আমাৰ 12 ইঞ্চি হয় 500 হয় মানে 12 inches আৰু 10 inches একেই পৰে ৰেটটো 500 বুলি ধৰিব পাৰিব আপুনি বাকি ইপিনে ওয়ালখন মানে 10 inches আপোনাৰ 2 পিস বাঢ়ি যায় 12 inches 2 পিস কমি যায় এটোই আৰু ইয়াতে আমাৰ এখন ওয়াল গোটেইখিনি লোভাৰ্ছ লগালে দাদাই মানে দাদা জিগজাগ কৰিব বিচৰা নাই সিলিংটো দেখিছে হোৱাইট কালাৰ ৰাখিছে সো খুব এটা সিম্পল কে ৰাখিব বিচাৰিছে তো এখন ওয়ালত আমি ডাইৰেক্ট লোভাৰ্ছ লগাই দিলো এখন দৰ্জা খুব বেছি ওপেনে থাকে তো দাদা ভবানা এখন আমি কভাৰ কৰিব লাগে এখন কভাৰ কৰিব পাৰিলে হয় তথাপি এখন এনেকে ওপেনে থাকিব যেহেতু এইখিনি এৰিয়া কৰা হ'ল আৰু সিলিংৰ পৰা ডাইৰেক্ট আপোনাৰ স্টাৰ্টিংলৈকে কৰা হৈছে এনেকে লোভাৰ্ছটো লগালে খুবেই ভাল লাগে বাকি এখন ওয়াল থাকিলে ইয়াতে পাছত মলিঙৰ কাম কৰিব সো এনেকে অলপ সৰু সুৰা কামৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে মোৰ সাবস্ক্ৰাইবাৰ হয় ভিডিওটো চাই থাকিব আৰু যদি ভাল পায় লগৰ লগত শেয়াৰ কৰি দিব তো নাম্বাৰ কন্টাক্ট নাম্বাৰ আছে কামৰ বিষয়ে লাগিলে আপোনালোকে যোগাযোগ কৰিব পাৰে ওয়াও ইন্টেৰিয়ৰ টিম লাগি আছে বিকি ৰিয়ান ফালা বিকাশ ইয়াতে ৱালপেপাৰ লগোৱা হৈ গ'ল এইটো 3D ৱালপেপাৰ লগোৱা হৈছে গ্লিটাৰ থকাটো ইয়াতে PVC লোভাৰ্ছ ফ্লোটেড পেনেলটো লগোৱা হৈছে এইটো দৰ্জাটো আছিলে দৰ্জাটো 3D পেনেল দি প্লাই লোভাৰ্ছ লগাইছে কাৰ্টেন্স লগাই আছে তো ইমানখিনি কাম হৈছে ইয়াতে এই দাদা তাত কৰা হৈছে কেনেকুৱা লাগিলে কাম বহুত ভাল লাগিছে ধুনীয়া হৈছে কাম যেনেকুৱা এক্সপেক্টেশন কৰিছিলো তাতকে 1 ইঞ্চি বেছি ভাল হৈছে থ্যাংক ইউ সো মাচ না তলৰ হুকটো দেখি মিনা কৰাটো এইটো কাটি দিবা অলপ কলম